লোকসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰকৃততে 4খন আসনতহে খেলিছে। এই অভিযোগ উত্থাপন কৰিছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই। কংগ্ৰেছ বিজেপি ভাই ভাই হিচাপে অৱতীৰ্ণ হৈছে নিৰ্বাচনত। কংগ্ৰেছে প্ৰকৃততে যুঁজ দিছে যোৰহাট সমষ্টিত। নগাঁও আৰু কৰিমগঞ্জত বিজেপিৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কংগ্ৰেছ। ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে একগোট হৈ উঠি পৰি লাগিছে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। কৰিমগঞ্জৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক ভোট দিবলৈ আহ্বান জনায় AIUDFৰ বিধায়কগৰাকীয়ে। আচলতে কি হৈছে, আমি 3খন আসনত খেলি আছোঁ। প্ৰেক্টিকেলি কংগ্ৰেছে মাত্ৰ 4খন আসনত খেলি আছে। এখন যোৰহাট খেলি আছে চিৰিয়াছলি, এখন নগাঁও খেলিছে বিজেপিৰ কাৰণে, কৰিমগঞ্জ খেলিছে বিজেপিৰ কাৰণে, ধুবুৰীত যুঁজি আছে মুখ্যমন্ত্ৰী আৰু ৰকিবুল একগোট হৈ দুজনে মিলি মৌলানা বদৰুদ্দিন আজমল সাহেবক পৰাস্ত কৰাৰ কাৰণে উঠি পৰি লাগিছে। এয়া হ'ল যুঁজৰ চিত্ৰ। বাকী সব চিটত কংগ্ৰেছে বিজেপিক ৱাকঅভাৰ দিছে। কৰিমগঞ্জ আমি 100% জিকিম। বিজেপিৰ বিৰুদ্ধে যিজন শক্তিশালী প্ৰাৰ্থী থাকিব গোটেই অসমত, তাতেই আমি তেওঁ কমৰ আমি মংগলদৈত আমাৰ শক্তিশালী প্ৰাৰ্থী হিচাপে BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োক দিছোঁ। ইয়াতে আমাৰ চকুত ৰাধেশ্যাম বিশ্বাস এজন ষ্ট্ৰং প্ৰাৰ্থী। কৰিমগঞ্জত আমাৰ চিধা প্ৰত্যাহ্বান, একেবাৰে চিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ। হাফিজ ৰছিদ চৌধুৰী আৰু বিজেপি বাই বাই হিচাপে যুঁজি আছে। কৰিমগঞ্জত যোৱাবাৰো বিজেপি আৰু কংগ্ৰেছ বাই বাই আছিলে, এইবাৰো বিজেপি কংগ্ৰেছ বাই বাই। এইকাৰণে আমাৰ প্ৰত্যাহ্বান বহুত কঠিন। কংগ্ৰেছৰ কমলাক্ষদেৱ পুৰকাইছে আৰু সিদ্দিক আহমদ ডাঙৰীয়া 1,20,000 ভোট যোৱাবাৰ কংগ্ৰেছক ফালে দিয়াই দিছিল। ভোট কৰ্তন কৰি তেওঁলোকে বিজেপি প্ৰাৰ্থীক জিকোৱাৰ পথ প্ৰশস্ত কৰিছিলে। এইবাৰ দুইজন ষ্ট্ৰেইট বিজেপিত যোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে। ৰাইজ বিভ্ৰান্ত নহয়, ৰাইজ আমাৰ লগত